ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 10ৰ ইংলিছ ছাবজেক্টৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম লেচনটিৰ MCQ সমূহ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ড্ৰেছ ইজ কল্ড এন অটম ডে ইন চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাত অটম ডে কেতিয়া পালন কৰা হয়? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি 10 মে'। 10 মে' তাৰিখে চাউথ আফ্ৰিকাত অটম ডে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি নেশ্যনেল এন্থেম ৱেৰ ছাং ইন চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাত জাতীয় সংগীত কেইটা গোৱা হৈছিলে? ইয়াৰ এনচাৰ হ'ব অপশ্যন এ 2, দুটা গোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে চাউথ আফ্ৰিকা ইজ ৰিচ ইন। চাউথ আফ্ৰিকা চহকী আছিল। ইয়াৰ এনচাৰ হ'ব অপশ্যন চি জেমছ এণ্ড মিনাৰেলছ, অৰ্থাৎ ৰত্ন আৰু খনিজ পদাৰ্থৰ বাবে চাউথ আফ্ৰিকা চহকী আছিল। নেক্সট কুৱেশ্যনটো হৈছে নেলছন মেণ্ডেলা আছিল। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ চাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো হৈছে চাউথ আফ্ৰিকা বিকেম ইণ্ডিপেণ্ডেণ্ট ইন দ্য ইয়েৰ। চাউথ আফ্ৰিকা স্বাধীন কেতিয়া হৈছিলে? এনচাৰটো হ'ব অপশ্যন বি 1964। নেক্সট কুৱেশ্যন হাউ মেনি ডেপুটি প্ৰেছিডেণ্টছ ৱেৰ চিলেক্টেড। অৰ্থাৎ কিমানজন উপৰাষ্ট্ৰপতি চিলেক্ট কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 2, অৰ্থাৎ 2জন। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ড কাৰ্টেল মিনছ। কাৰ্টেল মানে কি? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি বট 2 and 3, অৰ্থাৎ 2 নাম্বাৰটো হৈছে ডিক্ৰিজ এণ্ড 3টো হৈছে ৰিডিউচ। নেক্সট কুৱেশ্যনটো হৈছে লং ৱাক টু ফ্ৰীডম ইজ। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি এন অটোবায়োগ্ৰাফি। লং ৱাক টু ফ্ৰীডম হৈছে এখন আত্মজীৱনী। নেক্সট কুৱেশ্যন প্ৰেটৰিয়া ইজ কেপিটেল অফ। প্ৰেটৰিয়াৰ কেপিটেল কি, ৰাজধানী কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি চাউথ আফ্ৰিকা। নেক্সট কুৱেশ্যন এম্পিথিয়েটাৰ ইজ মেড অফ। এম্পিথিয়েটাৰ কিহেৰে তৈয়াৰী? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি চেণ্ডষ্টনছ। ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। নেক্সট কুৱেশ্যনটো হৈছে ANC won ড্ৰেছ চিটছ আউট অফ ড্ৰেছ। অৰ্থাৎ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে কিমানখন আসনৰ ভিতৰত কিমানখন আসন লাভ কৰিছিল? এনচাৰটো হ'ব অপশ্যন বি 252,400, অৰ্থাৎ 400ৰ ভিতৰত 252খন আসন লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে জেনানী ৱাজ ড্ৰেছ অফ নেলছন মেণ্ডেলা। এনচাৰটো হ'ব ডাটাৰ। নেলছন মেণ্ডেলাৰ কন্যা আছিল জেনানী। নেক্সট কুৱেশ্যনটো হৈছে এ নন ৰেচিয়েল গভৰ্ণমেণ্ট মিনছ। এখন অবৰ্ণবাদী চৰকাৰৰ অৰ্থ হৈছে। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি হুইচ ইজ নট বেছড অন স্কিন কালাৰ, অৰ্থাৎ যিটো ছালৰ ৰঙৰ ওপৰত ভিত্তি কৰি নহয়, সেইখনেই হৈছে অবৰ্ণবাদী চৰকাৰ। নেক্সট কুৱেশ্যন থাবু এম্বেকি ৱাজ স্বৰ্ণ ইন এজ। থাবু এম্বেকিয়ে শপত গ্ৰহণ কৰে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট। তেখেতে ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ড ট্ৰানজিটৰী মিনছ। ট্ৰানজিটৰী শব্দটিৰ অৰ্থ হৈছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি নট পাৰ্মানেণ্ট, অৰ্থাৎ স্থায়ী নহয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য মিনিং অফ ইমানচিপেশ্যন। ইমানচিপেশ্যন শব্দটিৰ অৰ্থ হৈছে। ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যন। নেক্সট কুৱেশ্যনটো হৈছে মেণ্ডেলা জইন্ড দ্য পাৰ্টি। ইয়াৰ এনচাৰটো হ'ব ANC, অৰ্থাৎ মেণ্ডেলাই কোনটো পাৰ্টিত জইন কৰিছিলে? ANC আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। কিমানজন উপৰাষ্ট্ৰপতি চিলেক্ট কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি 2, অৰ্থাৎ 2জন। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱৰ্ড কাৰ্টেল মিনছ। কাৰ্টেল মানে কি? ইয়াৰ এনচাৰটো হ'ব অপশ্যন ডি বট 2 and 3, অৰ্থাৎ 2 নাম্বাৰটো হৈছে ডিক্ৰিজ এণ্ড 3টো হৈছে ৰিডিউচ। নেক্সট কুৱেশ্যনটো হৈছে লং ৱাক টু ফ্ৰীডম ইজ। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি এন অটোবায়োগ্ৰাফি।
লং ৱাক টু ফ্ৰীডম হৈছে এখন আত্মজীৱনী। নেক্সট কুৱেশ্যন, প্ৰেটৰিয়া ইজ কেপিটেল অফ। প্ৰেটৰিয়াৰ কেপিটেল কি, ৰাজধানী কি? ইয়াৰ এনচাৰ হ'ব অপশ্যন বি, চাউথ আফ্ৰিকা। নেক্সট কুৱেশ্যন, এম্পিথিয়েটাৰ ইজ মেড অফ। এম্পিথিয়েটাৰ কিহেৰে তৈয়াৰী? ইয়াৰ এনচাৰটো হ'ব অপশ্যন বি, চেণ্ডষ্টনছ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।